বহুদিনৰে পৰা ভীমাশংকৰ ধামৰ কথা শুনি আহিছোঁ, দেখি আহিছোঁ, বেলেগক যোৱা আজি আমাৰ সৌভাগ্যকণ হ'ল। আৰু আহিয়ে দেখিছোঁ এটা দীঘল লাইন। এই লাইনটো দেখিয়ে ভয় লাগিছিলে যে কেতিয়াবা আমি সেৱা কৰিবলৈ পাম ঠিক নাই। আচলতে শাওণৰ মাহ হোৱাৰ বাবে হয়তো বহুত ভক্তজনৰ ভিৰ হৈছে। আমিও আহিম বুলি কিবাকৈ এইটো দেওবাৰটোত মিলালোঁ। আচলতে সোমবাৰটোত অহাৰ কথা আছিলে, কিন্তু সোমবাৰটোত নিমিলিল কাৰণে এয়া শাওণৰ সোমবাৰ লাষ্টৰটোৰ আগৰ দেওবাৰটোত আমি আহিলোঁ। প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টামান থিয় হৈ লাইনত আমি মেইন গেটটো পালোঁ। মেইন গেটটোৰ পিছৰ যিখিনি পৰিৱেশ, সঁচাই বহুত ধুনীয়া পৰিৱেশৰ মাজত আছে এই ঠাইখিনি। আৰু আচলতে মানুহৰ ভিৰ হোৱাৰ বাবে অলপমান দিগদাৰ হৈছে, লাইনত থিয় হৈ ভাগৰ লাগিছে, যিহেতু গৰমো বহুত। কিন্তু তথাপি ঠাইখিনি দেখি একদম এই ঠাইখিনি উপস্থিত হৈ বহুতে মনটো শান্তি পৰি গৈছিলে। আৰু সেৱা সৎকাৰ কৰিলোঁ। মাজতে আহি আকৌ ছাইডত আমি চাকি বন্তি জ্বলালোঁ, যিহেতু মেইন ঠাইখিনিত ভিৰ হৈছে কাৰণে চাকি জ্বলাবলৈ দিয়া নাই, ছাইডতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছিলে। আকৌ আমি লাইনত ৰ'লোঁ। লাইনত ৰৈ য'ত পানী ঢালিব দিয়ে তাতে পানী ঢালিলোঁ। আৰু এইখিনি ঠাইত সঁচাকৈ অলপ সময় কটাবলৈ মোৰ বেছিকৈ মন আছিলে, কিন্তু যিহেতু গৰম আৰু বহুত মানুহ হৈছিলে, সেইকাৰণে আমি ইমান সময় নাথাকিলোঁ। অলপ সময় নিজৰাটোত বহি তাৰপৰা ওলাই দিলোঁ। আৰু আমি ওলাই দেখিলোঁ আকৌ এটা প্ৰকাণ্ড লাইন হৈ আছে। এইখিনি মানুহে যে কেতিয়া দৰ্শন কৰিব পাৰিব ঠিক নাই। তাৰপৰা ওলাই আমি অলপমান কিবাকিবি খাই আকৌ আহিলোঁ সমাধি ক্ষেত্ৰ তালৈ। মায়ে ভাবিলে যে এটা লাইনতে পৰে যিহেতু এবাৰ সোমাই যাওঁ। তাতেও সোমাই আমি বস্তুবিলাক চালোঁ। আচলতে বহুত ধুনীয়াকৈ এইটো প্ৰস্তুত কৰা হৈছে। আপোনালোকেও কেতিয়াবা আহিব।